হেল্ল' গাইজ, যিহেতু মোক বহুতে কমেণ্ট ছেকশ্যনত এটা কুৱেশ্যন সুধি আছে, মই যোনবোৰ ভিডিঅ'জ বনাইছিলোঁ আগৰ DLED ৰিলেটেড বা DLEDৰ এডমিশ্যন ৰিলেটেড, স্পট এডমিশ্যনৰ ৰিলেটেড সকলোবোৰ ভিডিঅ'ত এটা কমেণ্ট দেখিছোঁ যে বহুতে সুধি আছে যে আমাৰ অসমত কিমানকেইখন প্ৰাইভেট ইনষ্টিটিউট আছে য'ত DLED কোৰ্চ কৰিব পৰা যায়। গতিকে আজি মই এই ভিডিঅ'টো সেইকাৰণে লৈ আহিছোঁ আপোনালোকক ক'বলৈ যে অসমত কিমানকেইখন ইনষ্টিটিউট আছে টোটেল গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা DLED ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে বা অন্য জব ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যোনটো এটা ৱেবছাইট আছে TEIMS, গম পালে, এইটো ক্লিক কৰিব। তাৰ যোনটো ওপৰৰ লিংকটো আহিব যে TEIMS by SCERT আছাম, অ'কে, টিচাৰ্ছ এডুকেশ্যন ইনষ্টিটিউট মেনেজমেণ্ট ছিষ্টেম অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আছাম, অ'কে। এই যোনটো লিংক আছে এইটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে দেখা পাব যে ইয়াত এডাল তিনিডাল বাৰ আছে। এই তিনিডাল বাৰত ক্লিক কৰিলে ইয়াত যিমানবোৰ অসমত DLED কোৰ্চৰ কাৰণে ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট, সকলোবোৰে নাম ইয়াত লিষ্টেড কৰা আছে। ইয়াত যদি চাই লিষ্ট অফ ইনষ্টিটিউটত ক্লিক কৰে আপোনালোকৰ সন্মুখত এনেকুৱা এটা লিষ্ট অ'পেন হ'ব। ইয়াত সকলোবোৰ ডিষ্ট্ৰিক্টৰ যিমানকেইখন DLED কোৰ্চৰ কাৰণে ইনষ্টিটিউট আছে অৰ্থাৎ টিচাৰ্ছ এডুকেশ্যন ইনষ্টিটিউট আছে সকলোবোৰৰ নাম ইয়াত দেখা পাব আৰু লগতে কোন কোন ডিষ্ট্ৰিক্টত এইকেইখন আছে সকলোবোৰ ইয়াত মেনশ্যন কৰা আছে। আপোনালোকে চাব পাৰে নিজৰ ডিষ্ট্ৰিক্টত কোনকেইখন DLED ইনষ্টিটিউট আছে। গতিকে এইখন BTC ইয়াত দেখা পাব। ইয়াত চালে আপোনালোকে দেখিব পাব যে টোটেল কিমানকেইখন আছে। ইয়াত 65খন ইনষ্টিটিউট লিষ্টেড হৈ আছে, অৰ্থাৎ অসমত টোটেল 65খন ইনষ্টিটিউট আছে। গতিকে যিহেতু ইয়াত কোনো স্পেচিফিকেলি মেনশ্যন কৰা হোৱা নাই কোনকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰু কোনকেইখন প্ৰাইভেট ইনষ্টিটিউট, গতিকে আৰু যিহেতু এই টিচাৰ্ছ এডুকেশ্যন ইনষ্টিটিউট মেনেজমেণ্ট ছিষ্টেমটো পাৱাৰ্ড বাই OpenAI হয়, গতিকে ChatGPTত আমি যদি এই কুৱেশ্যনটো সোধা যায় কেনেকুৱা ধৰণৰ আনচাৰ দিয়ে আপোনাক মই দেখাব গৈ আছোঁ। আৰু তাত কেইখনমান ইনষ্টিটিউট মেনশ্যন কৰিছে, অৰ্থাৎ ChatGPTয়ে যোনকেইখন প্ৰাইভেট বুলি মেনশ্যন কৰিছে আপোনালোকক দেখাব গৈ আছোঁ। গতিকে আহক আমি ChatGPTটো অ'পেন কৰি চাওঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে মই কুৱেশ্যনটো সুধিছিলোঁ হাউ মেনি প্ৰাইভেট টিচাৰ্ছ এডুকেশ্যন ইনষ্টিটিউট ইন আছাম আৰ এফিলিয়েটেড উইথ SCERT অফাৰ DLED অৰ্থাৎ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন প্ৰগ্ৰেম। গতিকে ইয়াত আনচাৰবোৰ এনেকুৱা ধৰণৰ আপোনালোকে চাব পাৰে। ইয়াত ধুনীয়াকৈ ব্ৰেকডাউন কৰি দিছে কোনকেইখন আপোনাৰ প্ৰাইভেট ইনষ্টিটিউট হ'ব পাৰে। এই ব্ৰেকডাউন এভেইলেবল ফ্ৰম আছাম গভৰ্ণমেণ্ট ৱেবছাইট ডিটেইলিং ডিষ্ট্ৰিক্ট ৱাইজ TEE এণ্ড ইনটেক কেপাচিটিছ অফ ফৰ DLED help us identify the private ones in that list. There are 13 TEI specifically labeled as private. গতিকে এইটো একুৰেট নহ'বও পাৰে, আপোনালোকে ক্ৰছ চেক কৰিব যে হয়নে নহয়। ইয়াত চাই ল'ব কোনকেইখন ইনষ্টিটিউটৰ বিষয়ে মেনশ্যন আছে। ফাৰ্ষ্টটো হৈছে বাজালি টিচাৰ্ছ ট্ৰেইনিং কলেজ বৰপেটা, আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন বৰপেটা, বৰপেটা BT কলেজ বৰপেটা, ডক্টৰ শশী ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ, বাইহাটা চাৰিআলি BEd কলেজ কামৰূপ, কলেজ অফ এডুকেশ্যন বকো, পাথাৰকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ, বিবেকানন্দ কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ, গোসাইগাঁও BEd কলেজ, কলেজ অফ এডুকেশ্যন মৰিগাঁও, কৃষ্ণ বৰা BEd কলেজ হোজাই নগাঁও ৰিজন, হামাক ৰুৰেল কলেজ অফ এডুকেশ্যন হোজাই নগাঁও ৰিজন, SDP কলেজ অফ টিচাৰ্ছ এডুকেশ্যন টিহু নলবাৰী, বিশ্বনাথ কলেজ অফ এডুকেশ্যন শোণিতপুৰ বিশ্বনাথ চাৰিআলি। গতিকে এইকেইখন আপোনালোকৰ প্ৰাইভেট DLED ইনষ্টিটিউট বুলি মেনশ্যন কৰিছে ChatGPTয়ে। গতিকে এইটো একুৰেট নহ'বও পাৰে, আপোনালোকে যিহেতু ভেৰিফাই কৰি চাব বা ফোন কৰি হ'লেও চাব পাৰে। যিহেতু আপোনালোকৰ ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিং ষ্টাৰ্ট হ'ব আৰু ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিঙৰ পাছত যোনটো ৰাউণ্ড 3 ৰিজাল্ট ওলাব তাৰ পাছত যদি আপোনালোকৰ নাম নাহে তেনেহ'লে আপোনালোকে এইকেইখন কলেজ বা ইনষ্টিটিউটত খবৰ কৰি চাব পাৰে আপোনালোকৰ যোনটো স্পট এডমিশ্যনৰ সুবিধা এইকেইখন ইনষ্টিটিউটে দিয়ে নে নিদিয়ে ভালদৰে চাই ল'ব। যিহেতু এইটো ChatGPTৰ আনচাৰ হয় গতিকে এইটো আপোনাৰ 100% একুৰেট নহ'ব পাৰে, সেইকাৰণে আপোনালোকক কৈ আছোঁ যে আপোনালোকে এবাৰ ক্ৰছ চেক কৰি চাব। ৱেবছাইটত বিভিন্ন ধৰণৰ কলেজবিলাকৰ নাম পাই যাব, ইয়াত যোনবোৰ মেনশ্যন কৰিছোঁ তাত ফোন কৰি চাব পাৰে। গতিকে এইটো এটা আছিল এটা আপডেট আপোনালোকে সুধি থকা কুৱেশ্যনটোৰ আপোনালোকে খবৰ কৰি চাব পাৰে সেই যিবোৰ ইনষ্টিটিউট মই মেনশ্যন কৰিলোঁ সেইবোৰত। আপোনালোকৰ ছেকেণ্ড ফেজ কাউন্সেলিংটো হৈ যাওক, আপোনাৰ থাৰ্ড ৰাউণ্ডৰ যেতিয়া ৰিজাল্ট আহিব তাৰ যদি নাম নাহে তেনেহ'লে আপোনালোকে এইবোৰ ইনষ্টিটিউটত খবৰ কৰি চাব পাৰে এবাৰ। গতিকে থেংক ইউ, এইটোৱে আছিল এটা ভিডিঅ'।